ৰৈ ৰৈ সিনেমাখনৰ মুক্তি পোৱাৰ দিন ওচৰ চাপি অহাৰ লগে লগে মামায়ে কৰিলে এক আচৰিত কাণ্ড। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। আপোনালোকে সকলোৱে গম পাইছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ শুভমূৰ্তি দিন আহি ওচৰ পালেহি। মানে সিনেমাখন হলত এতিয়া চলিব আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে একদম মানে হাতজোৰ কৰি এনেকে কৈছে যে সিনেমাখন আপোনালোকে চাবই। কিন্তু কি জানেনে, এক আচৰিত কাণ্ড। হঠাতে গুৱাহাটী কেইবাটাও হলত সিনেমাৰ টিকটৰ মূল্য বৃদ্ধিটো এনেকুৱাকৈ বাঢ়ি গ'ল। এতিয়া ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিকটৰ মূল্য কেইটামান হলত 900 টকা। গতিকে আপোনালোকে নিজে ভাবকচোন, এইটোৰ মামা হেৰিয়ে যে ক'লে, আমাৰ মুখ্যমন্ত্ৰীয়ে যে ক'লে, মামা মোৰ আহি যায় দেই চৰি, মুখ্যমন্ত্ৰীয়ে যে ক'লে আপোনালোকে আটাইয়ে চাওক সিনেমাখন। তাৰ মানে ইয়াত কি হ'ব বাৰু? এতিয়া জুবিন অনুৰাগীসকলৰ বহুতে আপত্তি কৰিছে। তেওঁলোকৰ আপত্তিটো আচলতে কৰাৰ অধিকাৰ আছে, কাৰণ GST এনেকুৱাকৈ বাঢ়িছে। আপোনালোকেতো সকলোৱে গম পায় এখন চিনেমা মানে হেৰি কৰিবলৈ গ'লে কিমান খৰচ হয় নহয় আৰু ক'ত কিমান টকা দিবলগীয়া হয়। আপোনালোকক মই এটা পোষ্টৰ পৰা সংগ্ৰহ কৰি আনিছোঁ, আপোনালোকক মই ক'ম। আৰু জুবিন অনুৰাগীসকলে ধৰিছে যে GSTটো কমাই দিয়ক, কৰ হেৰিটো কমাই দিবলৈ দিছে। কিন্তু মানিবনে বাৰু চৰকাৰে? কেতিয়াও নামানে। আৰু এটা কথা দেই, মুখ্যমন্ত্ৰীয়ে কিন্তু য'ত লাভৱান হয় ত'তহে আকৌ বেছিকৈ মাত দিয়ে। আপোনালোকে চাব, মুখ্যমন্ত্ৰীয়ে লাভ হোৱা ঠাইতহে আকৌ হাতোৰাটো মাৰে। গতিকে আপোনালোকক মই এতিয়া কওঁ, শুনক। GSTৰ ধন জুবিনৰ পৰিয়ালক দিয়ক। অনুৰাগীসকলৰ কিছুমান মানে কথা। ৰৈ ৰৈ বিনালে কৰ মুক্তি কৰি দিব লাগে চৰকাৰে, এই দাবী উপস্থাপন কৰিছে জুবিনৰ অনুৰাগীসকলে। ইতিমধ্যে আমি লিখিছোঁ কিদৰে একাংশই অধিক লাভৰ আশাত ছবিখনৰ টিকটৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি কৰিছে। এতিয়া প্ৰশ্ন হ'ল, অসম চৰকাৰে জুবিনৰ অন্তিমখন ছবি কৰমুক্ত কৰি দিব নোৱাৰেনে কি? বহুতে ভাবিছে ছবিখনৰ কৰমুক্ত হ'লে টিকটৰ দাম হ্ৰাস পাব, কিন্তু আচলতে এয়া সম্ভৱপৰ নহয়। কেতিয়াও বোলে কৰটো মানে তেনেকৈ কমাই দিব নোৱাৰে দেই, এইটো সম্ভৱপৰ নহয়। কিন্তু আকৌ এফালৰ পৰা ক'বলৈ গ'লে আমাৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম আকৌ একোৱেই নাই। অসম্ভৱ কামকো সম্ভৱ কৰি দিব পাৰে, মৰা মানুহকো জীয়া মানুহকো মৰা কৰি দিব পাৰে মুখ্যমন্ত্ৰীয়ে, কাৰণ এইখিনিতে এটা তেনেকুৱা টাইপৰ কথা। অসম চলচ্চিত্ৰৰ ওপৰত কোনো ধৰণৰ আমোদ কৰা নাই, তেনে অৱস্থাত চৰকাৰৰ কৰ প্ৰত্যাহাৰ কৰাৰ প্ৰশ্নই নহয়। কিন্তু ছবিৰ ওপৰত GST থাকে, অৰ্থাৎ ৰৈ ৰৈ বিনালে চাবলগীয়া হ'লে দৰ্শকে যি ধৰণে টিকট ক্ৰয় কৰে তাৰে এটা অংশ GST হিচাপে চৰকাৰে পায়। জুবিনক সন্মান জনাই ৰাজ্য চৰকাৰেও এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইফালেও মাৰে, কিন্তু মই যাৰ পৰা সংগ্ৰহ কৰিছোঁ এইটো ইফালেও মাৰে সিফালেও মাৰে। মই আপোনালোকক লাষ্টত কৈ দিম মই এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছোঁ। সমগ্ৰ ঘটনাটো এনেধৰণৰ, এখন ছবিৰ ওপৰত GSTয়ে প্ৰয়োগ কৰা হয়, তাৰে এটা অংশ কেন্দ্ৰলৈ যায়, আন এটা অংশ ৰাজ্য চৰকাৰে লাভ কৰে। ছবিখনৰ ওপৰত প্ৰয়োগ কৰা GST সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। এই সিদ্ধান্ত ল'ব লাগিব GST কাউন্সিলে। কাউন্সিলত থকা 28খন ৰাজ্যৰ সন্মতি থাকিব লাগিব ইয়াত। কিন্তু অসম চৰকাৰে নিজাকৈ ছবিখনৰ পৰা লাভ কৰিবলগীয়া GST উভতাই দিব পাৰে। আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱা উচিত। ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া GST ধনখিনি ছবিখনৰ প্ৰযোজক অথবা জুবিনৰ পত্নী গৰিমাক প্ৰদান কৰিব পাৰে। ইচ্ছা কৰিলে জুবিনৰ নামত এটা ন্যাস গঠন কৰি GST ধন জমা কৰিব পাৰে। কিন্তু চৰকাৰে GST ধন ঘূৰাই দিলেও টিকটৰ মূল্য হ্ৰাস নাপাব। টিকটৰ ওপৰত GST প্ৰয়োগ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ বাধা। গতিকে এতিয়া গম পালেনে? আৰু এতিয়া আপোনালোকে কওকচোন, এতিয়া জুবিন অনুৰাগী এনেকুৱা কিছুমান মানুহ আছে, তেওঁলোকে ইমানেই জুবিনক ভাল পায়, তেওঁলোকৰতো ইচ্ছা আছে যে সেই চিনেমাখন চাম, কিন্তু তেওঁলোকে 900কৈ টকা দি পেলাই টিকট
ক্ৰয় কৰিব পাৰিবনে বা সিনেমাখন চাব পাৰিবনে ইয়াত কিন্তু বহুতো প্ৰশ্ন আহি যায় আৰু মই যে পোষ্টত কলো গৰিমা গাৰ্গক এটা অংশ দিব লাগে এইবিলাক দিয়ে নিদিয়ে তেওঁলোকৰ সেইবিলাক ভিতৰুৱা কথা কাৰণ ভিতৰুৱা কিছুমান কথা কাৰণে তেওঁলোকে হেঁচাই পায়নে কিয়ে পায়নে গৰিমা গাৰ্গে কিন্তু এইবিলাকৰ পৰা সদায় আঁতৰত থাকে আৰু বৰ্তমান তেওঁ কিন্তু এতিয়া অসুস্থ দেই কিন্তু জিএনআৰচিৰ সেই হিতেশ বৰুৱা গৈ পেলাই তেওঁ কলে আৰু চাই পেলাই কলে যে তেওঁ এতিয়া বৰ্তমান সুস্থ গতিকে তেওঁ চাগে হয়তো টোপনি ক্ষতিও হ'ব পাৰে আৰু লগতে ৰৈ বিনালে সেইখনত চাগে বহুত বিজি হৈ আছে আৰু সেই বিজি কাৰণে হয়তো তেওঁ অলপ অসুস্থ হ'ব পাৰে এগৰাকী মহিলাইহে জানে নহয় জানো কত কিমান যে মানে হেৰি কৰিবলগীয়া হয় গতিকে আপোনালোকক এইখিনি কথা কলো আৰু আপোনালোকে মতামত দিবচোন দেই জিএসটিৰ ক্ষেত্ৰত বা এই সিনেমাখনৰ ক্ষেত্ৰত হঠাতে যে দুদিনৰ ভিতৰত 900 টকাকৈ গুৱাহাটীত টিকটৰ মূল্যটো বাঢ়ি গ'ল এইটো বাৰু কেনেকুৱা ধৰণৰ কথা কওকচোন আৰু ময়ো আজি দুজনী ছোৱালীক কৈছিলোঁ যে মই এখন সিনেমা তহঁতক চোৱাম দেই কিন্তু 900কে হ'লে মই 4-5টা মানুহক দেখুৱাব লাগিব তেন্তে হ'লে আপোনালোকে কওকচোন পাৰিমনে বাৰু সেইটো সম্ভৱ নে বোলে চৰকাৰী চাকৰি কৰা হেতেন আমাৰ মুখ্যমন্ত্ৰীৰ তলত তেতিয়া কিন্তু বেলেগ কথা কাৰণ মই এজনী এনে হাউস ওয়াইফ গতিকে ঘৰতে মোৰ চাকৰি ঠাই সজা মছা তেনেকুৱা চাকৰি গতিকে মই এইবিলাক কেনেকৈ কি কৰিম হয় না নহয় গতিকে এইটো মুখ্যমন্ত্ৰীয়ে কি কৰে সেইটো নাজানো কিন্তু তেওঁ হলে একদম পুৰা অনুৰোধ কৰিছে যে ৰৈ বিনাল এখন চাব লাগিবই মানে চাবলে মানে অনুৰোধ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে বাৰু এনে অনুৰোধ কৰেনে তেওঁ ইফালেও মাৰে সিফালেও মাৰে গম পাইছে ইফালে জুবিন প্ৰেমীও আৰু ইফালে তেওঁ কিন্তু ভিতৰৰ পৰা লাভৱান হোৱাৰো এটা চেষ্টা গতিকে এইখিনি আছিলে ক'বলগীয়া আৰু কি কম বহুত কথা আছে আপোনালোকক মই এইখিনিতে আৰু এটা কথা কওঁ দেই যি নেকি জুবিন সমাধি ক্ষেত্ৰত আপোনালোকে দেখিছে এজন যুৱকক যেনেকৈ মানে হেৰি কৰিছে আৰু সেই যুৱকজন হয় কোন কি কথা একদম নাজানো কিন্তু এটা সঁচা কথা ক'বই লাগিব জুবিনৰ প্ৰকৃত অনুৰাগীসকলে এনেকুৱা উদ্ভণ্ডালি সৃষ্টি নকৰে আৰু অবাইচমাতো নামাতে কিন্তু সঁচাকৈ আগৰ পৰা কিছুমান দেখি আছো মোৰ ক্ষেত্ৰতো মই কিছুমান প্ৰমাণ পাইছো জুবিনৰ কিছুমান এনেকুৱা মানে কি বুলি ক'ব লাগিব সেইবিলাক এনেই জুবিন অনুৰাগী নহয় আচলতে জুবিনক উচতাই জুল খোৱা কিছুমান অনুৰাগীয়ে এইবিলাক কাম কৰে আৰু মানে কাক কম বোলে চৰকাৰৰ ফালে মাত মাতিম নে অনুৰাগীসকলৰ ফালে মাত মাতিম কিন্তু এটা কথা ক'ব লাগিব তাত থকা যি কিগৰাকী মহিলাৰ মই কিছুমান সাক্ষাৎকাৰ দেখিছোঁ সেই মহিলা কেইগৰাকীকো মই কওঁ দেই যেতিয়া নেকি SOP জাৰি কৰা হ'ল সেই মহিলাসকলে কিন্তু তেতিয়াহে মুখৰ মাত উলিয়াইছে ইয়াৰ আগত কিন্তু মাত উলিওৱা নাছিলে মদ খাই মই ইয়াৰ আগৰ ভিডিঅ'টোতো কৈছোঁ মদ এনেকুৱাই ল'ৰা মানে খাই কাৰণ স্কুল বন্ধ কৰি মদৰ ওয়াইন শ্বপ খুলি দিছে নহয় জানো আৰু মানুহে যদি নাখায় তেন্তে হলে কোনে খাবলে বাৰু ওয়াইন শ্বপ বিলাক খুলি দিছে বা লাইসেন্স কিয় দিছে গতিকে মদটোতো খোৱাটোতো খাবই কাৰণ উঠি অহা যুৱ চামক এই চৰকাৰে একদম শেষ কৰি দিছে মদত ডুবাই আপোনালোকে অপ্ৰিয় হলেও কিন্তু এটো সত্য কথা আৰু খাই পেলাইনো নাযাবনে ইমান ৰাতিখন যাব নোখোৱাকৈতো নাযায় সেইটো একদম জনা কথা খোৱাটোতো খাবই যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে বোলে জুবিন অনুৰাগী হৈ সমাধিস্থলত যাব নালাগে বা ৰাতি মদ খাই যাব নালাগে তেন্তে হলে আপোনালোকে নিৰ্দিষ্ট সময়ত হেৰি কৰি পেলাই মদৰ দোকান বন্ধ কৰি দিয়ক একেবাৰে বন্ধ কৰিব নালাগে আপুনি দেখাই দিয়কচোন বোলে ইমান সময়ৰ পৰা ইমান সময়লৈ মদৰ দোকান বন্ধ পাৰিবনে সেইটো মুখ্যমন্ত্ৰীয়ে কন্ট্ৰোল কৰিব কেতিয়াওতো নোৱাৰে জানেই আপোনালোকে মুখ্যমন্ত্ৰী লাভ হয় কৰ পৰা মানে চৰকাৰৰ লাভ হয় কৰ পৰা বেছিকৈ মদৰ পৰাই কোনোবা ল'ৰা ছোৱালী ধ্বংস হৈ যায় মদ খাই মৰি যায় তাত আমাৰ কি আহে যায় মুঠতে আমাক টকাহে লাগে নহয় জানো গতিকে এইখিনি আছিলে ক'বলৈ আৰু মই এতিয়া যিমান পাৰো ভিডিঅ'টো মানে চমুৱাবলৈ চেষ্টা কৰিছো দেই আৰু সকলোকে কৈছো এইখিনিয়ে কথা আৰু আপোনালোকে মতামতটো দিবচোন বাৰু এই কৰৰ ক্ষেত্ৰত GST যেনেকৈ বঢ়াইছে আৰু টিকটৰ মূল্য হঠাতে 900 টকাকৈ বঢ়াই দিছে আপোনালোকৰ ফালে কেনেকুৱা কি হেতু নাজানো কিন্তু মই পাইছো আমাৰ নিউজতে গুৱাহাটী কেবাটাও হলতে এতিয়া 900 টকাকৈ ৰৈ বিনালে টিকটখন আৰু এইখিনি মই কোৰ পৰা সংগ্ৰহ কৰিছো জানেনে কিটানুৰ পৰা কিটানু ভূঞা উৰফে
অতনু ভূঞা গতিকে এইখিনি আছিলে বন্ধু বান্ধৱীসকল সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ দেই টিকটৰ মূল্য মানে কম কৰিলেহে আপোনালোকে ৰৈ ৰৈ বিনালে চাবলৈ যাব তেনেকৈওতো নহয় বাৰু কিছুমান এনেকুৱা মানুহ আছে উফাইডাং মৰা কিছুমান মানুহ আছে নহয় তেওঁলোকে কিন্তু প্ৰতিবাদ নকৰে আমি চামেই বুলি ক'ব গতিকে যাৰ উপৰুৱা টকা আছে তেওঁলোকৰ কাৰণে চিন্তা নাই কিন্তু আমি সেইটো চিন্তা কৰিব লাগিব এখন চিনেমা চাবলৈ হ'লে 900 টকা আৰু অকলেতো আমি লগত নাযাম নহয় জানো অকলেতো আমি নাযাম লগত আমি মানুহে লৈ যাম গতিকে এইটো এটা ভাবিবলগীয়া কথা আৰু আপোনালোকক মই ক'লো কাৰ পৰা এইটো সংগ্ৰহ কৰিছিলোঁ গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই